একাদশীৰ ছেনে আৰু ভক্তি ভৰা সেৱা ধৰ 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 নাঙল চোৰক ধৰ 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 নাঙল চোৰক ধৰ। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰতি বছৰে সূৰ্যত বিহু অনুষ্ঠান আয়োজন কৰে, তাকে আজি শেষৰ দিনা সাংস্কৃতিক শোভাযাত্ৰা এটা আয়োজন কৰিছিল কোচগাঁওবাসীসকলে। এয়া চাওক সুন্দৰ পৰিৱেশ, মই দেখাই আছোঁ, আহক। এয়া ভকত বৈষ্ণৱসকলে সুন্দৰকৈ আগবাঢ়ি আহি আছে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৰঙালী বিহু সন্মিলন, আপোনালোকে এয়া দেখিবলৈ পাইছে বেনাৰখন। সমগ্ৰ অসমবাসীয়ে চিনি পাই আছেগৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে অতুল পাচনি ডাঙৰীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এওঁ মানে প্ৰতিকূল বতৰকো নেওচি যে ৰাইজসকল সকলো ওলাই আহিছে, সেইটো এটা ভাল লাগিছে। চাওক, ৰাইজৰ এই যুঁজটো ভাল লাগে। মানে বিহুটো বুলি ক'লে আমাৰ সমগ্ৰ অসমখনেই বলীয়া, গম পায়নে? প্ৰতিকূল বতৰকো নেওচি ৰাইজসকল ওলাই আহিছে সুন্দৰকৈ। শোভাযাত্ৰাত আমাৰ মনুষ্যই অংশগ্ৰহণ কৰিছে। মনুষ্য কেনেকুৱা আজি বিহু অনুভৱ? বহুত ধুনীয়া হৈছে। আমাৰ প্ৰতি বছৰে বিহু আমাৰ সন্মিলন হৈ থাকে, সকলোখিনি আমাৰ ঠিকে আছে বৰ্তমান। বঢ়িয়া বঢ়িয়া। এই আপোনালোকে দেখিবলৈ পাইছে অতুল পাচনি ডাঙৰীয়া। এয়া চাওক, এয়া জাষ্ট এই পেণ্ডেলটোৰ ওচৰত পাইছেহি। জাষ্ট এতিয়া শোভাযাত্ৰাটো আহি আপোনালোকে দেখিবলৈ পাইছে। বাইদেউসকলে সুন্দৰকৈ কৰিছে, মজা আছে। চাওক, ইয়াকে কয় আমাৰ অসমীয়াৰ বিহুৰ আৱেগ। বিহু বুলি আমি সমগ্ৰ অসমীয়াবাসী। ভাল লাগিল বাইদেউহঁতৰ বিহু নৃত্য চাই ভাল লাগিল। শোভাযাত্ৰা শেষ হোৱাৰ পাছত অতুল পাচনি ডাঙৰীয়াই এয়া ৰাইজৰ লগত অলপমান ধেমেলীয়াকৈ কথা পাতিছে। ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। প্ৰতিকূল বতৰ কৰি উঠি আপোনাৰ হবে যি ক্লান্ত লাগি ৰহিলে বতৰৰ লগত প্ৰত্যাহ্বান জনাই চেলেঞ্জ জনাই আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা সফল কৰি তুলিলে। শেহতীয়াকে জয় জয়তে আপোনালোকৰ জনাইছো মোৰ হৃদয়ৰ নেতৃত্বত লুকাই থকা একাদশী মৰম, একাদশী চেনেহ আৰু ভক্তি ভৰা সেৱা। হে হৃদয় ৰাইজ, মই কথা কওঁতে যদি কৰবাত অজানিতভাৱে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি হৈ যায়, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ সন্তান বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ নাতিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভাগিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভতিজাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ মোমায়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ দদায়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ বৰ্তাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ গিৰিয়েক বুলি ক্ষমা কৰিব। ভুলতে মিষ্টেক হৈ গৈছে বাপেকে। কমেডিয়ান মানুহে শিল্পক তাক ডাইৰেক্ট পৰিফল কৰিব। আমাৰ এইপিনে মৰমৰ অতুল পাচনি ডাঙৰীয়া সুন্দৰকৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে, ভাল লাগিল। কি ক'ব আজিৰ দিনটোৰ বিষয়ে? আজিৰ দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। হয়, কাৰণ মোৰ এই ঢুকাখানাত পদাৰ্পণ দিবলৈ পাই নিজকে সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এইকাৰণে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে সমগ্ৰ অসমৰ ভিতৰতে ঢকুৱাখানাৰ বিহুৰ এটা ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্য আছে, য'ত মহগুৰি চাপৰিত ফাট বিহু হয় আৰু ইয়াৰ বিভিন্ন গাঁৱত প্ৰত্যেকখন গাঁৱতেই বিহু উৎসৱ পালন কৰি বিহু সন্মিলন আয়োজন কৰে। আৰু অসমৰ
যিটো জাতীয় স্বাভিমান বিহুক একমাত্ৰ ঢকুৱাখানাইহে জীয়াই ৰাখিছে বুলি মোৰ অনুভৱ হয়। গতিকে তেনেকুৱা এখন ঠাইলৈ আহি পেলাই নিজকে সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। হয়, আপোনাৰ একেবাৰে বিখ্যাত ফেমাছ ডায়লগ এটা মোৰ ভিডিঅ'সকলক দিবচোন। মোৰ ফেমাছ ডায়লগ বুলি ক'বলৈ হ'লে মোৰ জীৱনৰ যিখন টাৰ্ণিং পইণ্ট ছবি আছিলে, যিখন ছবিত ৰাষ্ট্ৰীয় স্বৰ্ণকমল বঁটা আজৰি আনিবলৈ সক্ষম হৈছিলে, আৰু যিখন ছবিত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ, আৰু যিখন ছবিৰ বাবে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত মই এটা বিশেষ সন্মান লাভ কৰিছিলোঁ, সেই ছবিখন আছিলে হৰধৰ। এটা নাঙল চোৰৰ ওপৰত ছবিখনৰ কাহিনী ৰচনা হৈছিলে, আৰু ছবিখনৰ একেবাৰে অন্তিম দৃশ্যত এটা মোৰ মুখত সংলাপ আছিলে। মই এটা চোৰ আছিলোঁ, নাঙল চোৰ, আৰু যেতিয়া মই নাঙল চোৰ আছিলোঁ, নাঙল চোৰটো যেতিয়া মই ধৰা পৰিলোঁ চোৰ হিচাপে, তেতিয়া গাঁৱৰ মই এটা কালভাৰ্টৰ তলৰ পৰা নাঙল এটা উলিয়াই আনিছিলোঁ আচল গৃহস্থক ঘূৰাই দিবৰ কাৰণে, আৰু কালভাৰ্টৰ পৰা উঠি আহোঁতে দেখিলোঁ মোৰ সন্মুখত এজাক শিশুৱে মোৰ মুখলৈ ৰহ লাগি চাই আছিলে, আৰু মই তিনি খোজ আগুৱাই গৈছিলোঁ তেওঁলোকৰ ফালে, আৰু তেওঁলোক ল'ৰা ছোৱালীবিলাক 3 খোজ পিছুৱাই গৈছিলে। আকৌ মই 3 খোজ পিছুৱাই আহিছিলোঁ, ল'ৰা ছোৱালীবিলাক মোৰ ফালে 3 খোজ আগুৱাইছিলে। তেতিয়া মোৰ মুখত স্বতঃস্ফূৰ্তভাৱে এটা সংলাপ নিগৰিছিলে। সেই সংলাপটো হৈছে, ধৰ 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 নাঙল চোৰক ধৰ, ধৰ 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 নাঙল চোৰক ধৰ, ধৰ 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 নাঙল চোৰক ধৰ। এইটোৱে মোৰ জীৱনৰ শ্ৰেষ্ঠ সংলাপ। বঢ়িয়া বঢ়িয়া, এটা মিঠা ডায়লগ দিছে, সুন্দৰ দিছে, আমাৰ বাস্তৱ জীৱনত চলি থকা এটা সুন্দৰ ডায়লগ, ভাল লাগিল। তাৰপিছত সদায় সুস্থ হৈ আপুনি থাকক, মোৰ ফালৰ পৰা এইটোৱে কামনা কৰিছোঁ। তোমাৰ এই চেনেলৰ জৰিয়তে, ইউটিউব চেনেল নহয় যিটো, হয়, ইউটিউব চেনেলৰ জৰিয়তে সমগ্ৰ ঢকুৱাখানাবাসীৰ ৰাইজৰ শুভকামনা চিন্তা কৰিলোঁ ভগৱানৰ ওচৰত। সকলোৰে জীৱনবিলাক ৰঙীন হওক, ঐশ্বৰ্যশালী হওক, সমৃদ্ধিশালী হওক, ধনে ধানে উপচি পৰক, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। এইয়া অনুষ্ঠান চাবলৈ আহিছিলে আমাৰ ককা, চাই ভাল লাগিছেনে? আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাই দিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।